অসমৰ দুগৰাকী সাংবাদিকৰ পৰিচালনাত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰত প্ৰদৰ্শন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক অনুপম সৃষ্টি ভাওনা। ভাৰতৰ এগৰাকী বিখ্যাত গায়িকা তথা সংগীত নাটক একাডেমী বঁটা প্ৰাপক পদ্মশ্ৰী ডক্টৰ মালিনী আগস্তিৰ তত্বাৱধানত সোণ চেৰিয়া অনুষ্ঠানৰ দ্বাৰা আয়োজিত দেশজ শীৰ্ষক লোকনৃত্য নাট্য আৰু সংগীতৰ ৰাষ্ট্ৰীয় মহোৎসৱত 22 নৱেম্বৰৰ নিশা ঢকুৱাখনাৰ পৰা যোৱা নৱৰুণ সাংস্কৃতিক মঞ্চৰ শিল্পীসকলে প্ৰদৰ্শন কৰে ভাওনা। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট পৰিচালক তথা ডিডি নিউজৰ সাংবাদিক লখিমপুৰৰ ফুলবাৰীৰ দয়াল কৃষ্ণ নাথৰ তত্বাৱধানত ঢকুৱাখনা নৱৰুণ সাংস্কৃতিক মঞ্চৰ শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰে নৃসংহ অৱতাৰ হিৰণ্যকশিপুৰ বধ শীৰ্ষক ভাওনাখনি। को कला के माध्यम से उन्होंने जिस प्रकार से उसका प्रचार और प्रसार किया, ये हमारे कलाकार आप देख रहे हैं वही चैतन्य महाप्रभु शंकर देव जी की उसी परंपरा से हैं। मादा लोग खोल लिए हुए हैं, जिस प्रकार वो बजाएंगे उसका आनंद देखिए। और ये सब आपको न टेलीविजन पे मिलेगा न सिनेमा में मिलेगा, उस अंचल में जाएंगे, उस गांव जाएंगे, शायद वही मिलेगा। यही लेकर आता है आपके लिए विशेष। এই ভাওনাখনিত মুখ্য বায়ন হিচাপে অংশগ্ৰহণ কৰে ঢকুৱাখনাৰ যুৱ সংবাদকৰ্মী প্ৰতাপ দত্তই। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত প্ৰদৰ্শন কৰা এই নাটভাগী চাই মন্ত্ৰমুগ্ধ হাজাৰ হাজাৰ ৰাইজ। অসমীয়া ভাওনা চাই প্ৰশংসাৰে পঞ্চমুখ ডক্টৰ মালিনী আগস্তি। लेकिन ऐसा हुआ हाथी मार के एक डिब्बा में डालने का जैसा काम हुआ है, थोड़ा लेकर डाल दिया। और ये जो ढकुवाखना नाम का एक जगह है जो बहुत एडुकेटेड जगह है, माध्यमी बड़े जो नदी के पास है, अंकुरम सांस्कृतिक संस्था सब वहाँ का बच्चा है, सब बच्चा है 25 ईयर्स, जिसे मैं बुढ़ा हूँ और एक भैया है, तो उनके ताली आशीर्वाद दीजिए। और हमारे संस्कृति हमारे परिचय हम सब एक है और हमारा संस्कृति आगे बढ़ने के लिए आप लोग का आशीर्वाद चाहिए। धन्यवाद। দেশজ নামৰ এটা ফেষ্টিভেল প্ৰখ্যাত পদ্মশ্ৰী এৱাৰ্ডী গায়িকা অৱধী গায়িকা মালিনী অগস্তিয়ে উদযাপন কৰি আহে বছৰ দিন ধৰি এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকনৃত্য নাট্য মহোৎসৱ, যিটো লক্ষ্ণৌত হয় বা অযোধ্যা বিভিন্ন জেগাত হয়। এইবাৰ লক্ষ্ণৌত অনুষ্ঠিত হৈছে চতুৰ্থবাৰৰ বাবে দেশজ ফেষ্টিভেল। এই ফেষ্টিভেললৈ সুখৰ খবৰ যে লখিমপুৰৰ ঢকুৱাখনাৰ এটি ভাওনাৰ দলে ইয়াত আহি ভাওনা প্ৰদৰ্শন কৰিছে। ভাওনা প্ৰদৰ্শন মানে নাটকীয় ৰূপে ষ্টেজত ভাওনা প্ৰদৰ্শন কৰিছে। কম সময়ৰ ভিতৰত হিৰণ্যকশিপুৰ বধ খুব সুন্দৰভাৱে অনুষ্ঠিত হৈছে অভিনৱ থিয়েটাৰৰ বেনাৰত। আৰু আমি ইয়াত উপস্থিত থাকিলোঁ। আমি থাকি এই অনুষ্ঠানটোত যি ভাওনা প্ৰদৰ্শনৰ ৰাইজৰ সমৰ্থন দেখি পেলাই আপ্লুত হৈছোঁ। আচলতে আমাৰ সংস্কৃতি, আমাৰ পৰিচয়, আমাৰ হিন্দু সংস্কৃতি, বিশেষকৈ শংকৰদেৱে যি ভাওনাৰ সৃষ্টি কৰিলে বা যি মধুৰস দিবলৈ এক সুবিধা দি দিলে, এই সুবিধা আমি গ্ৰহণ কৰি আমি বেলেগক সেই মধুৰস প্ৰদান কৰি পাই আমি আনন্দিত হৈছোঁ। যিহেতু আজি লক্ষ্ণৌবাসী হাতৰ তালিৰে কৰতালিৰে মুখৰিত কৰি গৈছে গোটেই অনুষ্ঠানটি খুব সুন্দৰভাৱে হৈ গৈছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মনত ৰাখিব আমাৰ সংস্কৃতি, অসমৰ সংস্কৃতি ভাৰতবৰ্ষৰ বিভিন্ন জেগাত অনেক প্ৰিয়। ঢকুৱাখনাৰ পৰা ৰাজীৱ বৰুৱাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।